নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, কাৰণ মানে বহুত দিন পথাৰত মাছ ধৰিবলৈ যোৱা নাই, সেইটো কাৰণে ঘাঁহনি মাজে মাজে আহি আছোঁ। দেখিছেনে, আজি মানে এটা পুখুৰী সিঁচিবলৈ যাম। আৰু এয়া খালৈ চালৈ এইবিলাক এয়া দেখিছে, খালৈ লৈ লৈছোঁ, দা এখন লৈ লৈছোঁ। আৰু মানে মোৰ লগত ভাইটি এজন যাব, সিয়াৰ লগতে মানে পুখুৰী এটা সিঁচিবলৈ যাম। তাকে আপোনালোকক দেখাওঁ বোলো, আৰু বেছি দেৰি নকৰোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পথাৰৰ মাজে মাজে আহি আছোঁ, সৌটো হৈছে বগীবিল দলঙলৈ যোৱা ৰাস্তাটো। আৰু ৰাস্তাটো ইপাৰে গ'লে মানে লৱা বিল পাম, আৰু লৱা বিলৰ কাষতে মানে পুখুৰীটো আছে। আৰু মোৰ লগত এটা ভাইটি যাব বুলি কৈছিলোঁ নহয়, আৰু ইয়াৰ নামটো হৈছে মহন্ত। ই মোৰ লগত যাব, ই টিং চিং চব সকলো লৈ আহিছে। এতিয়া যাওঁ। আৰু এয়া ৰাতিপুৱা দৃশ্যখিনি, পথাৰৰ দৃশ্য চাওক, কি ধুনীয়া মনোৰম দৃশ্য। আৰু এতিয়া আমি য'ত পুখুৰী সিঁচিম বুলি কৈছিলোঁ সেই ঠাইডোখৰ পালোহি। আৰু এইখনেই হৈছে লৱা বিলখন, যিখন লৱা বিলৰ কথা মই আপোনালোকক কৈছিলোঁ। আৰু এই বিলখনৰ কাষতে এইটো পুখুৰী, এই পুখুৰীটোৱে সিঁচিম আমি। আৰু বৰ্তমান ই দল চেলাই আছে, আৰু এই পুখুৰীটোতে আমি সিঁচিম, টিঙে সিঁচিম। আৰু সেইখিনি আপোনালোকক দেখাই থাকিম। প্ৰথমে দলখিনি চেলাই লওঁ, চেলাই লোৱাৰ পিছতহে আমি মাছ মানে পুখুৰীটো সিঁচিব পাৰিম। সিঁচিলে এইখিনি চাই থাকিব পাৰিব আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই থাকক। পুৰা ঠাণ্ডা হৈছে না পানীখিনি? হে, আৰু সেইখিনি মেটেকা মাজত গঁড় আছেনে? আছে। অঁ, মানে গঁড় থাকিলে মাছখিনি থাকে হয়নে, সোমাই পিনে জেং গঁড়। প্ৰায় 1 ঘণ্টামান এই দলখিনি চাফা কৰি ল'লোঁ। দেখিছে নহয়, এই পুখুৰীটো আকাৰ আকৃতি এতিয়া মানে দলখিনি চাফা কৰাৰ পিছত দেখা পোৱা গৈছে কিমান ডাঙৰ পুখুৰীটো, কিমান কেনেকুৱা। আৰু এবাৰ পুখুৰীবোৰত মাছ কম, তথাপিও হেঁচি চাওঁ বোলো পুখুৰীটোত মাছ ওলাই নে নোলাই গম নাপাওঁ, ওলাব যেন লাগিছে। আৰু পুখুৰীটো হেঁচিবৰ কাৰণে এইপিনে টিং ধুনীয়াকৈ ৰেডি কৰি থৈ দিয়া হৈছে। টিং মাৰিম আমি দুয়োটাই, টিং মাৰি হেঁচিম। প্ৰায় কিমান দেৰি লাগে নাজানো, আৰু এতিয়া টিং মাৰি লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া প্ৰায় টাইম হ'ল 11টা, মানে টিং প্ৰায় 1 ঘণ্টামান মাৰি থাকিলোঁ কাৰণে প্ৰায় শুকাইছেগৈ, আধা শুকাইছে বুলি ক'ব লাগিব। পানী ইয়াত দেখিছে নহয়, পুখুৰীটো প্ৰায় 1 ঘণ্টামান টিঙে পানী মৰাৰ পিছত ইয়াত তলিখন প্ৰায় অকণমান ওলাং হৈছে। আৰু এইপিনে মহন্ত কি কৰিছ? মাছ ওলাইছে, হেপি আছে। আৰু কিমান টাইম লাগিব এইটো হেঁচোতে? কিমান টাইম লাগিব হেঁচিবলৈ? 1 ঘণ্টা আৰু 1 ঘণ্টামান লাগিব। আৰু অকল যে আমি এই পুখুৰীটো আমি হেঁচিব পাৰিছোঁ তেনেকুৱা নহয়, আৰু ভালেকেইটা পুখুৰী হেঁচিব পাৰিছে, আপোনালোকক দেখাই দিছোঁ এবাৰ। সেই মানুহজন দেখিছে নহয়, তাত এটা পুখুৰী হেঁচিব। আৰু এইপিনে সেই ইয়াত দল চেলাই আছে পথাৰৰ মাজত, গৰুকেইটা আগত মানুহ কেইজনমান আছে, আপোনালোকক জুম কৰি দেখাই দিছোঁ অকণ ভালকৈ। এইকেইটা ইয়াত এটা পুখুৰী হেঁচি আছে। আৰু এইপিনে সেইটো প্ৰায় ধৰিলেই মাছ, এই দেখিছে নহয় আপোনালোকে, ইয়াত মানে মাছ ধৰিলেই বুলি ক'লেও বেয়া নহয়। আৰু সেইটো শুকালে পুখুৰীত মেচিন মাৰিছিলে। আৰু এইপিনে এইখিনি মানুহ দেখিছে নহয়, ইয়াত ইমান ভালকৈ নেদেখিব পাৰে, জুম কৰি দিছোঁ যদি। ইয়াত এটা পুখুৰী হেঁচি আছে, প্ৰায় মানে 10-15টামান পুখুৰী হেঁচিছে। কাৰণ আজি দেওবাৰ, আজিৰ দিনটো দেওবাৰ, মানুহবোৰৰ প্ৰায় কাম নাথাকে। বাকীকেইটা দিনত মানুহবোৰ কাম কৰিবলৈ যায়, আজিৰ দিনটো ছুটি, সেইটো কাৰণে পুখুৰী হেঁচিবলৈ মানুহবোৰে সময় পাইছে। আৰু এইটো সময় এই খৰালি ছিজনটোতে আমাৰ ইয়াত পুখুৰীবোৰ সিঁচে। আৰু এই লৱা বিলখনত যিমান পুখুৰী দেখিছে নহয় আপোনালোকে, এইটোহেঁত পুখুৰী দেখিছে, এইটোহেঁত পুখুৰী দেখিছে নহয়, যিমানকেইটা পুখুৰী আছে মানে প্ৰায় আমাৰ গাঁৱৰ মানুহৰ প্ৰত্যেকৰে এটা আছে, ক'লেও বেয়া নহয়। আৰু গাঁৱৰ মানুহবোৰে সেই এইটো ছিজনত মানে পুখুৰীবোৰ হেঁচে, মাছ তেনেকৈ পায়। আনবাৰ মানে মাছ ধেৰ পায়, কিন্তু এইবাৰ একেবাৰে পুখুৰীবোৰ দেখিছেনে, পুখুৰীবোৰ মাছ নাই ক'লেও বেয়া নহয়, একেবাৰে নাই মাছ। কি কম, একেবাৰে দুখৰ কথা। চাওকচোন চাওক, মাছ একেবাৰে নাই। পুখুৰীটো হেঁচিলোঁ, ইমান কষ্ট কৰি শুকুৱালোঁ পানী হেঁচি, আৰু এতিয়া চাওক একেবাৰে পুখুৰীটোত মাছ নাই। 2-এটা মাছ ওলালে একদম দুখৰ কথা, আৰু কি কৰিম আৰু এতিয়া মই এটা বেলেগ পুখুৰীলৈ আহিলোঁ, কাৰণ আমাৰ যিটো পুখুৰী হেঁচিছিলোঁ সেই পুখুৰীটো দেখিলে আপোনালোকে মাছ কিমান পালোঁ, একেবাৰে নাই। আৰু এই পুখুৰীটোতে বোলো দুটামান মাছ ধৰি যাওঁ পিছত, মালিকে ধৰাৰ পিছত। আৰু ইয়াৰ দৃশ্যবোৰ চাওকচোন, কি ধুনীয়া দৃশ্য। আৰু মানে এনেকৈ মাছ ধৰিবলৈ আহিলে বিৰাটেই ভাল লাগে। আৰু পুখুৰীত
মাছ ধৰাতকৈ মাছ ধৰা চাই বেছি ভাল লাগে মানে চাওকচোন আৰু এইবাৰ একেবাৰে পুখুৰীত মাছ নাই এই পুখুৰীটো ইমান ডাঙৰ ইমান দ তথাপিও মাছ একেবাৰে কম পাইছে মাগুৰ 40-50টা মান ওলাইছে পুখুৰীটোত কিন্তু খুব কম মাছ আৰু এই পুখুৰীটোত এনেকুৱা ডাঙৰ ডাঙৰ চাব দেই আপোনালোকক দেখাম এতিয়া মই এই পুখুৰীটোত বহুত ডাঙৰ পুং এটা দিছে ৰ'ব আপোনাক মই জুম কৰি দেখাইছোঁ এইটো চাওকচোন কেনেকুৱা ডাঙৰ পুং এটা দিছে দেখিছেনে আপোনালোকে একদম হৰহৰাই মানে নদী সোঁত যেনেকৈ বৈ থাকে তেনেকুৱাকৈ দি আছে আৰু ইয়াত টিং মাৰি আছে এতিয়া মাছ ধৰি আছে ইয়াৰ পিছতে আমি মালিকে ধৰাৰ পিছত আমি ধৰিব পাম আৰু চাওঁ পাওঁ নে নাপাওঁ মাছ এয়া আমি ধৰা মাছ কি কম একেবাৰে মাছ নাই 1 কেজিমান মাছ পালোঁ তাকে লাজে লাগিছে তথাপি আপোনালোকক দেখাই দিছোঁ আৰু কাৱৈ মাছ কেইজনমান গৈ মাছ কেইটামান তাকে দুইটাই ভাগ কৰি লওঁ আৰু দুখ মনে ঘৰলৈ উভতি আহিছোঁ ভাবিছিলোঁ মাছ অলপ ওলাব বুলি এইটো যিটো আশা কৰিছিলোঁ এই আশামতে মাছ নাপালোঁ তথাপি মানে বেলেগৰ পুখুৰী পাছে পাছে ধৰি কেইটামান মাছ আনিলোঁ আৰু কি বুলি ক'ম আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যিমান পাৰোঁ আপোনালোকক মই গাঁৱলীয়া পৰিৱেশবোৰ গাঁৱত মানে যিখিনি হয় পথাৰৰ পৰিৱেশ সেইবিলাক আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ